নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, মই যাব ওলাইছো ৰাণীত, কাৰণ ৰাণীত এইবাৰ প্ৰথমবাৰৰ বাবে জনজাতি ঐক্য সমাৰোহ 2026 এটি অনুষ্ঠান আয়োজন কৰা হৈছে। বিশেষকে এই অনুষ্ঠানটোৰ পাতাৰ উদ্দেশ্য বাৰু মই নাজানো, কিন্তু বন্ধুসকল আপোনালোকক মই এটা কথা কওঁ যে আজি তাত বিভিন্ন জনজাতিৰ লোক একগোট হোৱা দেখা যাব, যেনেকুৱা ৰাভা, বড়ো, কাৰ্বি, গাৰো, এই জনজাতিকেইটাক আজি একগোট হোৱা দেখা যাব। তো বহুতে ভাল লাগিব। গতিকে বন্ধুসকল, আহক তেতিয়াহ'লে মই আপোনালোকক সেই আয়োজন কৰা অনুষ্ঠানলৈ যাওঁ। তো বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, যাবহে ওলাইছো, কিন্তু আৰনাইখন ল'বই পাহৰিছিলো। তো বলক তেতিয়াহ'লে যাওঁ। তো এয়া বন্ধুসকল, ফাইনেলি আহি পালো মই এই জনজাতি ঐক্য সমাৰোহখনত। আৰু আহি কি প্ৰথম গেটখন কি ধুনীয়াকে সজাইছে আপোনালোকক দেখুৱাই দিওঁ। এয়া চাওক, বাঁহেৰে সজাইছে জনজাতি ঐক্য সমাৰোহ 2026 ৱেলকাম। বন্ধুসকল, আৰু এই ঠাইখিনিতে আজি বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ লোকবিলাকক একগোট হোৱা দেখা পাব, লগতে আমন্ত্ৰিত অতিথিবোৰ একেলগে দেখা পাব। আৰু এয়া যিহেতু মই ৰাতিপুৱাই আহিছো, সেইকাৰণে কোনো অনুষ্ঠান হোৱাই নাই। গতিকে অনুষ্ঠানটো শুভাৰম্ভ কৰিবৰ কাৰণে প্ৰথমতে পতাকা উত্তোলনটো কৰিবই লাগিব। গতিকে এওঁলোকে পতাকা উত্তোলনৰ কাৰণে আয়োজন কৰি আছে। আৰু যেতিয়াই ইয়াত শোভাযাত্ৰা আৰম্ভ হ'ব, তেতিয়াই ইয়াত সাংস্কৃতিক অনুষ্ঠান পতা হ'ব। আৰু সেই সাংস্কৃতিক অনুষ্ঠানত থাকিব ৰাভা, বড়ো, কাৰ্বি আৰু গাৰো নৃত্য। এতিয়ালৈকেতো বাৰু মানুহ অহাই নাই। বাৰু অকনমান খানাৰ কি আয়োজন কৰিছে তাকে মই আপোনালোকক একবাৰ দেখুৱাই দিওঁ। আৰু ইফালে আমাৰ খুৰীহঁতে খানাৰ পুৰা আয়োজন কৰি আছে। আৰু ইফালে আমাৰ খুৰীহঁতে মাছ মাংসৰ কাৰণে পুৰা চব্জি কাটি আছে। আৰু ইয়াত এটা ইউনিক বস্তু দেখা পাইছো, বাঁহৰ চুঙা। আৰু বাঁহৰ চুঙাতে বোলে পানী খোৱা হ'ব। লগতে ইয়াত ভাত, মাছ, মাংসও কোনো প্লাষ্টিকত দিয়া নহয়, প্লাষ্টিকৰ ডিছত দিয়া নহ'ব। মানে পাহাৰৰ পৰা কৌটিপাত ছিঙি অনা হৈছে আৰু তাতে সকলোখিনি দিয়া হ'ব। আৰু ইফালে আমাৰ দাদাহঁতে পুৰা মাছ মাংস বনাই আছে। বন্ধুসকল, বিশেষকে মাংসৰ ভিতৰত গাহৰি মাংসটো থাকিব। লগতে যিবিলাকে গাহৰি নাখায় তেওঁলোকৰ কাৰণে মাছ থাকিব। এতিয়াতো বাৰু বনোৱাই নাই আৰু টাইমো হোৱা নাই, ঠিক 1 বা 2 বজাত হৈ যাব। আৰু দুই এটা কাপোৰৰ দোকানো আহিছে, কিনো ওলাইছে চাই লওঁ একবাৰ। খুৰীহঁতে ভাল লাগিছে বন্ধুসকল, কাৰণ এওঁলোক আমাৰ গাঁৱৰে হয়। আকৌ যদি বেলেগ বেলেগ ঠাইৰ পৰা দোকানী আহি এনেকুৱাকে কাপোৰৰ দোকান দিলে হয়, তেতিয়াহ'লে আকৌ বেছি ভাল লাগিল হয়। ইয়াত মাত্ৰ 3খন দোকান, গতিকে ইহঁতৰে চেলিং বেছি হ'ব, হয় নে নহয়? আৰু এয়া ইতিমধ্যে পাহাৰৰ কাৰ্বি জনগোষ্ঠীৰ মানুহখিনিয়ে আহি পাইছে। আকৌ আহিব বড়ো জনগোষ্ঠীৰ মানুহখিনি, তাৰ পিছত গাৰো জনগোষ্ঠীৰ মানুহখিনি আহি যাব। তাৰ পিছত বন্ধুসকল, ইয়াত খুবেই ধুনীয়া লাগিব একগোট যেতিয়া হৈ যাব। আৰু এয়া ইফালে আমাৰ বড়ো দাদাহঁতেও আহি পাইছে বৰ্তমান। আৰু এইফালে আছে আমাৰ বড়ো নাচনী, সৰু সৰু ভন্টি হয় এওঁলোক। আৰু এইবাৰ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে যিটো 10,000 নাচনী নাচিছিল, সেই নাচনীৰ ভিতৰত এই গোটেই কেইজনীয়ে চিলেক্টেড হোৱা ছোৱালী। আৰু গোটেই কেইজনীয়ে ৰাণীৰে হয়। আৰু এয়া ইফালে গাৰো জনগোষ্ঠীৰ ছোৱালী আহি পাইছে, হয়তো তেওঁলোকে গাৰো নৃত্য পৰিবেশন কৰিব। আৰু এয়া ইফালে পতাকা উত্তোলন কৰিবৰ কাৰণে ৰেডি। আৰু যিহেতু সকলোখিনি মানুহ বৰ্তমান আহি পাইছেহি, সকলো জনগোষ্ঠীৰ মানুহখিনি আহি পাইছে, কিন্তু মানুহৰ সমাগম হোৱাই নাই। হ'ব, সেইখিনি হোৱা লাগি প্ৰথমতে এই পতাকা উত্তোলনটো কৰি ল'ব লাগিব। এতিয়া প্ৰথমতে পতাকা উত্তোলন কৰি ল'ব, তাৰ পিছত শোভাযাত্ৰা আৰম্ভ হ'ব। তো প্ৰথমতে পতাকা উত্তোলন আৰু বন্ধুসকল, এই কাৰ্যসূচীখন বিশেষকে ৰাণী আঞ্চলিক ট্ৰাইবেল সংঘৰ উদ্যোগত আৰু ৰাণী আঞ্চলিক বড়ো ছাত্ৰ সন্থা, ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাণী আঞ্চলিক বড়ো জাতীয় পৰিষদ, ৰাণী আঞ্চলিক ৰাভা মহিলা পৰিষদ, ৰাণী আঞ্চলিক গাৰো জাতীয় পৰিষদ, ৰাণী আঞ্চলিক কাৰ্বি সমাজ, ৰাণী আঞ্চলিক বাথৌ সভা সহযোগত এই সমাৰোহখন অনুষ্ঠিত কৰা হৈছে। সেইকাৰণে ৰাতিপুৱা ঠিক 9:30 বজাতে এই পতাকা উত্তোলনটো কৰা হৈছে। আৰু ৰাণী আঞ্চলিক ট্ৰাইবেল সংঘৰ সভাপতি দীপক বৰাই এই কাৰ্যসূচীটো মুকলি কৰি দিলে। সভাপতি শ্ৰীযুত দীপক বৰদেৱক আমি পতাকা উত্তোলন কৰাৰ প্ৰাক মুহূৰ্তত এখনি আৰনাইৰে সম্বৰ্ধনা জনাব আমাৰ ৰাণী আঞ্চলিক ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক শ্ৰী বীৰেন্দ্ৰ ৰাভা ডাঙৰীয়াই।
এতিয়া আমি তেখেতক পোনে পোনে আজিৰ এই পতাকা উত্তোলন কৰিবৰ কাৰণে অনুৰোধ জনাইছো। ৰাণী আঞ্চলিক ট্ৰাইবেল সংঘৰ সভাপতি শ্ৰীযুত দীপক বড়োদেৱে পতাকা উত্তোলনেৰে আজিৰ এই জনজাতি ঐক্য সমাৰোহৰ উদ্বোধন কৰিলে আৰু আমি তেখেতক এই চেগতে দুষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছো। ক্ষমা কৰিব বন্ধুসকল, এখেতৰ বক্তব্যটো মই আপোনালোকক শুনাই নিদিওঁ এতিয়া, কাৰণ ভিডিঅ'টো দীঘল হৈ যাব। কিন্তু বন্ধুসকল, মই এখেতৰ মুখেৰে আপোনালোকক শুনাই দিম যে আচলতে এই জনজাতি ঐক্য সমাৰোহ 2026 কিহৰ কাৰণে আয়োজন কৰা হৈছে। কিন্তু তাৰ আগতে আমি বৃক্ষৰোপণ কাৰ্যসূচীটো চাই লওঁ, তাৰ পিছত শোভাযাত্ৰা আৰম্ভ কৰি দিওঁ। এতিয়া প্ৰথম আৰম্ভণিতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ শোভাযাত্ৰা আৰম্ভ কৰিব ওলাইছে আৰু ইয়াত 4টা জনগোষ্ঠীৰ লোক একগোট হৈ শোভাযাত্ৰা আৰম্ভ কৰিব। আমি এই সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিব ওলাইছো। আপোনাসকলে যেতিয়া শোভাযাত্ৰা কৰিব, শোভাযাত্ৰাৰ সময়ত নিজৰ নিজৰ দলৰ যি ফ্লেগ আছে, পতাকা আছে, কৃষি সংস্কৃতিৰ লগত জড়িত খাদ্যযন্ত্ৰ আছে, এইখিনি লৈ আপোনালোকে আগুৱাই যাব, নৃত্য প্ৰদৰ্শন কৰিব। ইয়াত ইতিমধ্যে ট্ৰাইবেল সংঘৰ প্ৰেচিডেণ্ট ডাঙৰীয়াই কৈছে, আমাৰ ইয়াতে কোনো শ্লোগান নাথাকিব, কোনো শ্লোগান নোহোৱাকৈ আমি নিজৰ নিজৰ সাংস্কৃতিক যি কৃষ্টি সংস্কৃতি আছে সেইখিনি পৰিৱেশন কৰি আমি শোভাযাত্ৰা কৰিম। আৰু ইয়াতো দিছে আমাৰ এই এইখিনিৰ পৰাই, এই স্থানৰ পৰাই থানাৰ সংঘেৰে গৈ আমি বিৰলপুৰ হৈ আকৌ এই অঞ্চললৈ আহিম। আহি আমি একগোট হৈ আমাৰ ট্ৰাইবেলসকলৰ যে আকাংক্ষা, অভাৱ, অভিযোগ আছে সেইখিনিতে বিতংভাৱে আলোচনা কৰিব। সেয়ে মই এতিয়া আজিৰ শোভাযাত্ৰা কাৰ্যসূচী আৰম্ভ কৰিব ওলাইছো। ধন্যবাদ। আৰু এনেকৈ বড়ো জনগোষ্ঠী, গাৰো জনগোষ্ঠী, ৰাভা জনগোষ্ঠী আৰু কাৰ্বি জনগোষ্ঠীৰ নৃত্য দলক লৈ কমেও 4 কিলোমিটাৰ মান খোজকাঢ়ি এই যাত্ৰাটো আৰম্ভ কৰিলে। ইয়াৰ মেইন উদ্দেশ্যটো বাৰু কি মই বাৰু নাজানো, কিন্তু তাত থকা এজন ব্যক্তিৰ পৰা মই এই কথাষাৰ শুনি ল'ম আৰু আপোনালোককো ফুৰাই দিম। আৰু এইজনে হৈছে ৰাণী আঞ্চলিক ট্ৰাইবেল সংঘৰ সভাপতি দীপক বড়ো। নমস্কাৰ, খুলুমবাই। আজি 1 ফেব্ৰুৱাৰী 2026 চনৰ দেওবাৰে ৰাণী অঞ্চলৰ জনজাতিক সামৰি সংগঠন হিচাপে বিশেষকৈ ৰাণী আঞ্চলিক ট্ৰাইবেল সংঘ, ৰাণী আঞ্চলিক বড়ো ছাত্ৰ সন্থা, ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাণী আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি, ৰাভা মহিলা পৰিষদ, গাৰো নেশ্যনেল কাউন্সিলৰ বিষয়ববীয়াসকল, ৰাণী কাৰ্বি সমাজ, আমি আটাই মিলি অঞ্চলটোৰ জনজাতিসকলৰ মাজত থকা সমন্বয়, এই সমন্বয়ৰ শিকলিডাল অধিক শক্তিশালী কৰিবৰ নিমিত্তে ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ বাকৰিত এক জনজাতি ঐক্য সমাৰোহৰ আয়োজন কৰিছো। এই সমাৰোহৰ চতুৰ্থ কাৰ্যসূচী হিচাপে আমি বৰ্তমান সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে আগুৱাই গৈ আছো। সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভণি কৰিছো।
এই শোভাযাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল অঞ্চলটোত বসবাস কৰা সমূহ জনজাতিৰ সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰা, তেওঁলোকক সঠিক দিশত আগুৱাই নি উন্নয়নৰ শিখৰত আৰোহণ কৰা। এই শোভাযাত্ৰা কোনো জাতি জনগোষ্ঠী দল সংগঠনৰ বিৰুদ্ধে নহয়, এয়া হ'ল আমাৰ সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰাৰ বাবে আয়োজন কৰা এক সমাৰোহ। তো বন্ধুসকল বুজি পালে আপোনালোকে। মুঠতে একদম সহজ ভাষাত ক'বলৈ হ'লে আমাৰ এই ট্ৰাইবেল জাতিটোৰ অলপমান একতাটো কমি গৈছে, গতিকে সেই একতাটো আকৌ মজবুত কৰিবৰ কাৰণে আচলতে এই সমাৰোহখন কৰা হৈছে। আৰু এয়া বন্ধুসকল সম্পূৰ্ণ শোভাযাত্ৰা হোৱাৰ পিছত সকলোকে ইয়াত থিয় হ'বলৈ কোৱা হ'ল, লগতে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ অহা মানুহখিনিক ভালদৰে আসনত বহি থাকিবলৈ অনুৰোধ কৰা হ'ল। গতিকে এতিয়া মই বন্ধুসকল আপোনালোকক এই ঐক্য সমাৰোহৰ উপসভাপতি শ্ৰী ললিত চন্দ্ৰ বৰদেৱে ইয়াৰ বিষয়ে কিনো কয় মই একবাৰ আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ। নমস্কাৰ জনাইছোঁ। আজি ৰাণী আঞ্চলিক ট্ৰাইবেল সংঘৰ উদ্যোগত আমাৰ ৰাণী অঞ্চলৰ জনজাতীয় সংগঠন ৰাণী আঞ্চলিক বড়ো ছাত্ৰ সন্থা, ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাণী আঞ্চলিক কাৰ্বি সমাজ, ৰাণী আঞ্চলিক গাৰো নেশ্যনেল কাউন্সিল, ৰাণী আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি, ৰাণী আঞ্চলিক ৰাভা মহিলা পৰিষদৰ দ্বাৰা আমি একেলগে ঐক্যবদ্ধ হৈ পোনপ্ৰথমবাৰৰ বাবে আমি জনজাতীয় ঐক্য সমাৰোহ আমি অনুষ্ঠিত কৰিছোঁ। আৰু এইটো আমাৰ জনজাতীয় লোকসকলৰ কৃষ্টি সংস্কৃতি ভাষা বা আমাৰ যি সামাজিক ৰীতি নীতি এইবোৰ যাতে আমাৰ জীয়াই ৰাখিব পাৰোঁ, আমি যাতে কোনোদিনে আমি বিভেদকামী হৈ নাযাওঁ, সেইকাৰণে আমি এইটো জনসমাগমৰে আমি আজি এই জনজাতীয় ঐক্য সমাৰোহ আমি পাতিছোঁ। আৰু আজি আমাৰ বাবে খুব গৌৰৱৰ কথা। আমি ভাবিছিলোঁ 500 প্ৰতিনিধি হ'ব, কিন্তু আমি এতিয়া গম পাইছোঁ যে আমাৰ প্ৰায় 2000 হৈছে প্ৰতিনিধি। গতিকে সেইটো আমাৰ একদম শুভ লক্ষণ। আৰু আমাৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি ইয়াত উপস্থিত হৈছে। আমি সাংস্কৃতিক শোভাযাত্ৰা কৰিলোঁ। এই সাংস্কৃতিক শোভাযাত্ৰাত গাৰোসকলৰ গাৰো কৃষ্টি, ৰাভাসকলৰ ৰাভা কৃষ্টি, বড়োসকলৰ বড়ো কৃষ্টি আৰু কাৰ্বিসকলৰ কাৰ্বি তথা আকৌ আমাৰ বড়োৰ কৃষ্টি একেলগে তাৰমানে একগোট হৈ আমি ঢোলে ডগৰে আমি একদম সাংস্কৃতিক শোভাযাত্ৰা কৰিছোঁ। সাংস্কৃতিক শোভাযাত্ৰা কৰি পেলাই আমি আমাৰ এই ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰাংগণত আমি ঐক্যবদ্ধভাৱে আমি সংকল্প লৈছোঁ যে আমি শান্তিপ্ৰিয় সমাজ, আমাৰ যাতে আমাৰ মাজত যাতে কোনো বিভেদ সৃষ্টি নহয়, আমি ঐক্যতাৰে যাতে আমি আমাৰ মাজত যাতে সমন্বয় সৃষ্টি কৰিব পাৰোঁ, তাৰ কাৰণে আমি আজি ঐক্যবদ্ধ হৈছোঁ। আৰু আমাৰ এইটো এটা মানে বাৰ্তা দিব বিচাৰিছোঁ, আমি ৰাণীখন অসমৰ ভিতৰত যাতে আমি জাকত জিলিকা কৰিব পাৰোঁ, তাৰ কাৰণে আমি ঐক্যবদ্ধ হৈছোঁ। ভাষিকভাৱে সাংস্কৃতিকভাৱে যাতে আমি আগবাঢ়ি যাব পাৰোঁ। আচলতে আমাৰ ৰাতিপুৱা আছিলে আমাৰ পতাকা উত্তোলন, সংগঠনৰ পতাকা উত্তোলন কৰা হ'ল সভাপতিৰ দ্বাৰা। আমাৰ ৰাণী আঞ্চলিক ট্ৰাইবেল সংঘৰ সন্মানীয় সভাপতি শ্ৰী দীপক বড়োদেৱে পতাকা উত্তোলন কৰিলে। তাৰপিছতে স্মৃতি তৰ্পণ, আমাৰ বিশিষ্ট সমাজকৰ্মী ৰবীন দৈমাৰী ডাঙৰীয়াই স্মৃতি তৰ্পণ কৰিলে। তাৰপিছতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিলে। সত্যৰাম ৰাভা ডাঙৰীয়া সভাপতি দক্ষিণ ভলাগাঁও পঞ্চায়ত, তেখেতে বৃক্ষৰোপণ কৰিলে। তাৰপিছতে আমাৰ উপদৰণি তালুকৰ সন্মানীয় সভাপতি শ্ৰী অৰুণ চন্দ্ৰ বড়োদেৱে সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিলে। আৰু মুকলি কৰি তেখেতে সুন্দৰ এটি বাৰ্তা আমাৰ সমাজলৈ আগবঢ়াইছে, আৰু তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি তেখেতৰ দ্বাৰাই আমি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিছোঁ, আৰু আমি সুন্দৰভাৱে শান্তি শৃংখলা বজাই আমি এই শোভাযাত্ৰা কৰিছোঁ। আৰু আমি লগে লগে ইয়াত আহি আমি উপস্থিত হৈ ইয়াতে আমি একেলগে আমাৰ যিটো জনজাতীয় খাদ্য আমি একেলগে উপভোগ কৰিম। আৰু আমাৰ কাৰ্বিসকলে এতিয়া সুন্দৰ এটি মানে মাংস বনাই আছে কাৰ্বি সমাজৰ, গতিকে সেই খাদ্য আমি খাবলৈ পাম। তাৰপিছত আমি খোৱাৰ কাৰণে পানী আমাৰ বাঁহৰ চুঙাৰ সেই পানী ব্যৱহাৰ কৰিছোঁ, যাতে আমাৰ মানে কোনো যাতে প্ৰদূষণ নহয় আৰু ট্ৰেডিশ্যনেল খাদ্য। আৰু এনেকৈ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা নহালৈকে আমাৰ ৰাণী এৰিয়াৰ বিশিষ্ট নামী গায়ক অংকুৰ তনয়, লগতে চিন্ময় ধ্যান আৰু কামৰূপ ডিষ্ট্ৰিক্টত প্ৰথম বাঁহীবাদক হিচাপে চিলেক্টেড হোৱা সমীৰ বড়োৰ এটি বাঁহীৰ সুৰ আমি শুনিলো। আৰু ইতিমধ্যে আহি পাইছে
আমাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু তেওঁ অহাৰ পিছতেই আৰম্ভ কৰি দিলে সাংস্কৃতিক অনুষ্ঠান আৰু এই সাংস্কৃতিক অনুষ্ঠানৰ প্ৰথম আৰম্ভণিতে আমাৰ সেই 10,000 নাচনীৰ ভিতৰত সিলেক্টেড হোৱা মানে ৱৰ্ল্ড ৰেকৰ্ড কৰি অহা ছোৱালী কেইজনীৰ বাগৰুম্বা নৃত্য পৰিবেশন কৰিলে। সঁচাকৈ বন্ধুসকল আজি বহুতে ভাল লাগিছে কাৰণ আজি বহুতো জনজাতিৰ মানুহ আজি একগোট হৈছে লগতে আজি বুজি পোৱা গৈছে যে তেওঁলোকে নিজৰ সংস্কৃতিটো কেতিয়াও পাহৰি যোৱা নাই লগতে ইজনে সিজনে মিলাপ্ৰীতি ভাৱটো তেওঁলোকে এতিয়াও বজাই ৰাখিছে আৰু আশা কৰিম এনেকৈ যাতে তেওঁলোকে মিলাপ্ৰীতি ভাৱটো বজাই ৰাখে। আচলতে তাৰ উদ্দেশ্যতে এই সমাৰোহখন আয়োজন কৰা হৈছে আৰু আশা কৰিম আকৌ ইয়াতকৈ যাতে মজবুত হয় সেই মিলাপ্ৰীতি প্ৰেম ভাৱ। গতিকে আজিৰ ভিডিঅ'টো এনেকৈয়ে শেষ কৰিলো। ধন্যবাদ।